বিল এছিষ্টেণ্ট ছেক্ৰেটাৰী আছে, ছেক্ৰেটাৰীৰ লগত অকণমান কথা পাতিম তাহলে এটা। দাদা অলপ জঘন্য ঘটনাটো যে হৈছে ইয়াৰ ওপৰত কিবা অলপ দুখৰ বিষয় হয়। দুখৰ বিষয় এটা কাৰণতে যে এনেকুৱা ধৰণৰ ঘটনা পৰিঘটনা আমাৰ অসম তথা ভাৰতত ইয়ে প্ৰথম নহয়, আগতে বহুবাৰ হৈছে। এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম আইন আনিব লাগে। তাৰোপৰি চৰকাৰখনে বিশেষ ব্যৱস্থা কৰিব লাগে। সংস্কাৰী জীৱন যাপন বা সংস্কাৰৰ কথা আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে শিকাটো দৰকাৰ। এগৰাকী চিকিৎসক আমি ছেকেণ্ড টু গড বুলি ভবা হয়, গতিকে এগৰাকী ভগৱানক যদি কোনোবাই মাৰি পেলাব পাৰে ইয়াতকৈ আৰু মানে দানৱীয় কাম একো হ'ব নাই। গতিকে প্ৰতিজন পুৰুষক আমি এটাই কথা ক'ব বিচাৰিছোঁ, যেনেকৈ এতিয়া সৰুতে ছোৱালীবিলাকক গুড টাচ বেড টাচ শিকাই দিয়া হয়, তেনেকৈ মাক দেউতাকে নিজৰ ল'ৰাকো শিকাই দিব লাগে গুড টাচ কি বেড টাচ কি। তেতিয়া এনেকুৱা ধৰণৰ অপৰাধ নঘটিব। আৰু বেটী বচাও বেটী পঢ়াও চৰকাৰখনৰ আমি এটা অনুৰোধ, যাতে সঁচাকৈ যাতে বেটীক পঢ়াব পাৰে আৰু বেটীক যাতে সঁচাকৈ বচাব পাৰে। ধন্যবাদ। ঠিক আছে। ভাল দাদা অঁ আহিলে ন চাকি এইটো যদি এটা পাব্লিক ডেট হিচাপে আমি দেখিবলৈ পাব, গতিকে আমি তেনেকুৱা ধৰণৰ এটা আশা কৰিম। আৰু এই পাব্লিক ডেটটোৱে মমিতা দেৱনাথক এটা উচিত ন্যায় দিব বুলি আমি আশা কৰোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ অসমৰ পৰা আমাৰ উৎসাহ আৰু আমাৰ সাহস এই মমিতা দেৱনাথৰ পৰিয়াললৈ জ্ঞাপন কৰিছোঁ। তেওঁলোকে সাহস জ্ঞান নেহেৰুৱাই, তেওঁলোকে ন্যায় নিশ্চয় পাব। আৰু যদি দৰকাৰ হয় আমি ইয়াৰ ফালৰ পৰা আমাৰ অসমৰ ফালৰ পৰা আমাৰ বিবাচী থানাৰ ফালৰ পৰা যি পাৰোঁ আমাৰ ফালৰ পৰা নিশ্চয় কৰি যাম, যাতে তেওঁ উচিত ন্যায় পায়। ধন্যবাদ।